নমস্কাৰ। আজি সাধাৰণ বিজ্ঞানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ যমজ বুলি তলত উল্লেখ কৰা কোনটো গ্ৰহক কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: বুধ গ্ৰহ, বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ আৰু শনি গ্ৰহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শুক্ৰ গ্ৰহ। পৃথিৱীৰ যমজ বুলি শুক্ৰ গ্ৰহক কোৱা হয়। অজন স্তৰৰ অৱক্ষয় সৃষ্টি কৰা গেছবিধৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: অক্সিজেন, নাইট্ৰজেন, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন আৰু দিয়া আছে কাৰ্বন ডাই অক্সাইড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন। অজন স্তৰৰ অৱক্ষয় সৃষ্টি কৰা গেছবিধৰ নাম হৈছে ক্ল'ৰ'ফ্লুৰ'কাৰ্বন। তলত উল্লেখ কৰা কোনগৰাকীয়ে গেছ লাইট উদ্ভাৱন কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: জৰ্জ ষ্টিফেনছন, উইলিয়াম মাৰ্ডক, উইলিয়াম হাৰ্শ্বেল আৰু দিয়া আছে এডৱাৰ্ড জেনাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, উইলিয়াম মাৰ্ডক। উইলিয়াম মাৰ্ডকে গেছ লাইট উদ্ভাৱন কৰিছিল। তলৰ কোনগৰাকীয়ে কাৰ্বন কাগজ উদ্ভাৱন কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: কপাৰ্নিকাছ, জৰ্জ ষ্টিফেনছন, ৰবাৰ্ট ব্ৰাউন আৰু দিয়া আছে ৰাল্ফ ৱেডছউড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰাল্ফ ৱেডছউড। ৰাল্ফ ৱেডছউডে কাৰ্বন কাগজ উদ্ভাৱন কৰিছিল। তলত উল্লেখ কৰা কোনগৰাকীয়ে প্ৰথমে মৌল শব্দটো আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ৰবাৰ্ট বইল, ৰবাৰ্ট হুক, ৰবাৰ্ট ব্ৰাউন আৰু দিয়া আছে কপাৰ্নিকাছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰবাৰ্ট বইল। ৰবাৰ্ট বইলে প্ৰথমে মৌল শব্দটো আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনগৰাকীয়ে পৃথিৱীৰ কক্ষপথ আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: জৰ্জ ষ্টিফেনছন, ৰবাৰ্ট হুক, কপাৰ্নিকাছ, অপশ্যন ডি দিয়া আছে এডৱাৰ্ড জেনাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কপাৰ্নিকাছ। কপাৰ্নিকাছে পৃথিৱীৰ কক্ষপথ আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনবিধ বৰণবিহীন আৰু অতি বিষাক্ত গেছ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ক্ল'ৰ'ফ্লুৰ'কাৰ্বন, কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি দিয়া আছে নাইট্ৰজেন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাৰ্বন মনক্সাইড। কাৰ্বন মনক্সাইড হৈছে বৰণবিহীন আৰু অতি বিষাক্ত গেছ। উদ্ভিদৰ কোষবোৰ কিহেৰে গঠিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: প্ৰ'টিন, শৰ্কৰা, চেলুলজ আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চেলুলজ। উদ্ভিদৰ কোষবোৰ চেলুলজেৰে গঠিত। সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: উৎপাদক, বিয়োজক, উৎসেচক আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উৎপাদক। সেউজীয়া উদ্ভিদক উৎপাদক বুলি কোৱা হয়। তেজ গোট মৰাৰ বাবে তলত উল্লেখ কৰা কোনবিধ ভিটামিন অতিকৈ প্ৰয়োজন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন কে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভিটামিন কে। তেজ গোট মৰাৰ বাবে ভিটামিন কে অতিকৈ প্ৰয়োজন। তলত উল্লেখ কৰা কোনবিধ মৌল উদ্ভিদক সৰ্বাধিক প্ৰয়োজন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন আৰু
কাৰ্বন ডাই অক্সাইড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।